ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চাহ বাগিচাখনৰ উপ পৰিচালক ইমতিয়াজ ৰহমানৰ বিৰুদ্ধে কৰ্মৰত দুগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বাগিচাৰ বাংলাত কৰ্মৰত অৱস্থাত দুয়োগৰাকী যুৱতীক ডেপুটি মেনেজাৰে মাতি নিয়াৰ পিছত তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা চলায়। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে মাজুলী চাহ বাগিচাত শ্ৰমিকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। প্ৰাথমিকভাৱে লাভ কৰা তথ্য অনুসৰি আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ডেপুটি মেনেজাৰ ইমতিয়াজ ৰহমানক আটক কৰিছে। ঘটনাৰ তদন্ত অব্যাহত আছে আৰু আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহ কৰি আছে। হয়, আজি ৰাতিপুৱা প্ৰায় 11টামান বজাত খবৰ এটা পোৱা গৈছিলে কি এটা মলেষ্টেশ্যনৰ এটা ইনফৰ্মেশ্যন পোৱা গ'ল এগেইনষ্ট ডেপুটি মেনেজাৰ অফ মাজুলী টি ষ্টেট আণ্ডাৰ হৰিচিঙা PS। আৰু সেই সংক্ৰান্তে আমি আহি পালোঁ আৰু যিহেতু এলিগেশ্যনটো এজন মহিলাৰ ওপৰত, সেইকাৰণে আমি তৎপৰভাৱে সোনকালে আমি এই মানুহজনক এতিয়ালৈকে এপ্ৰিহেণ্ড কৰি আটক কৰিছোঁ, এৰেষ্ট কৰিছোঁ আৰু এতিয়া ভুক্তভোগীয়ে যি ধৰণে কেছ দিব তাৰ ওপৰত তদন্ত কৰা হ'ব। কি নাম তেখেতৰ? এতিয়া ভিক্টিমৰ একচুৱেলি এইজটো এচাৰ্টেন কৰিব পৰা নাই কাৰণে মই আপোনালোকৰ নামটো দিব নোৱাৰিম। আৰু কিবা তেখেতৰ আৰু এলিগেশ্যন আছে বুলি কৈছিলে আগতে? এতিয়া বৰ্তমানলৈকে এজনে দিছে আৰু যদি কিবা আছে এইটো আমি ইনভেষ্টিগেশ্যনত। মেনেজাৰ মানুহটো ইমতিয়াজ ৰহমান। পুলিচে কেনেকুৱা ধৰণৰ আপোনালোকে কেনেকুৱা ধৰণে আগবাঢ়িছে? এতিয়া বৰ্তমানটো জাষ্ট ইনিচিয়েল ষ্টেজে আছে, জাষ্ট এতিয়া এজাহাৰ হেৰিয়ে দিবহে ভিক্টিমে, তাৰপিছত তদন্তটো হ'ব। যিহেতু বাগানৰ মানুহখিনি আহিছে, তেওঁলোকক কি এচুৰেঞ্চ দিলে বা তেখেতৰ দাবীটো এইটোৱে যাতে কেছটো ইনভেষ্টিগেশ্যনটো ভাল কৰি হয় আৰু সোনকালে মানে চাৰ্জশ্বিট বা হেৰি দিয়া যায়। মেনেজাৰজনক এতিয়া ইয়াৰ পৰা ছাছপেণ্ড কৰা হৈছে? সেইটো আপোনালোকে এই মানে বাগান কৰ্তৃপক্ষক সুধিব লাগিব। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, এইটো চাওঁ কি আছে। বৰ্তমানটো আমি এজনী বুলি শুনিছোঁ। এতিয়া চাওক, এতিয়া ইনভেষ্টিগেশ্যনটো আমাক কৰি ল'ব দিয়ক। এইটো জাষ্ট ইনিচিয়েল আছে, আজি এতিয়া হৈছেহে। ইনভেষ্টিগেশ্যনটো আমাক কৰি ল'ব দিয়ক। কোনটো থানাৰ আণ্ডাৰত কৰিব? হৰিচিঙা PS। ঘটনাটো হয় তেতিয়াহ'লে ধাৰাটো কি হ'ব? এতিয়া এজাহাৰটো মই চোৱা নাই, এজাহাৰটো মই চোৱাৰ পিছতহে তাত ধাৰা সন্নিৱিষ্ট হ'ব। এজাহাৰটো কোনে? মই পোৱা নাই এতিয়ালৈকে এজাহাৰটো। এইটো আমি খবৰৰ ভিত্তিতহে আহিছিলোঁ, খবৰটো আমাৰ ইনফৰ্মেশ্যন ভিত্তিতহে আমি কাম কৰা হয়। এনেকুৱা কেছত ধাৰাটো মানে অট'মেটিকলি আপোনালোকে ল'ব পাৰে এজাহাৰটো? এতিয়া চাওক, ডিপেণ্ড কৰিব কি যদি ভুক্তভোগীয়ে এজাহাৰ দিয়ে তেনেহ'লে তাৰ এজাহাৰৰ ভিত্তিত আমি ধাৰাটো ল'ম। যদি ভুক্তভোগীয়ে এজাহাৰ নিদিয়ে তেতিয়া আমি চমুটো ল'ব পাৰোঁ। ঠিক আছে। তেখেতে আছিল মাজুলী চাহ বাগিচাৰ ফেক্টৰী মেনেজাৰ। তেখেতে কিন্তু সদায় বোলে ৰাতি মদক দ্ৰব্য খাই আহে, কেতিয়াবা ভাং খাই আহে, সদায় বোলে এনেকুৱা। আৰু মই বুজি নাপাওঁ, যেতিয়া সিহঁতে বাগানবিলাকত এই মানে মহিলাবিলাকক যেতিয়া মানে বাংলাবিলাকত খানা বনাবলৈ এই যে মানে কাৰিকৰ কুক হিচাপে বা কিছুমানক কাম কৰিবলৈ শ্ৰমিক হিচাপে ৰাখে, সিহঁতে ঘৰত বাংলাবিলাকত এই মাছাজ কৰিবলৈ, বডি মাছাজ কৰিবলৈ ৰাখে নেকি? বডি মাছাজ কৰিব দিয়ে, কেতিয়াবা ভৰি মালিচ কৰিব লাগে, কেতিয়াবা মূৰ মালিচ কৰিব লাগে, কেতিয়াবা হাত মালিচ কৰিব লাগে। এই মাছাজ কি হয়? এইটো মাছাজ চেণ্টাৰ নহয়তো। এইটো হয় সিহঁতে শ্ৰম কৰি খাবলৈ এটা জাগা হয় বা এইটো এটা জীৱিকা কৰ্ম কৰাৰ কাৰণে এটা স্থান হয়। তাতে মাছাজ কৰি এইটো মাছাজ চেণ্টাৰ নহয়। সেইকাৰণে আমি মালিক পক্ষক বা তথা চাহেবক আমি জনাই দি আছোঁ যাতে মানে এইবিলাকৰ পৰা আমাৰ শ্ৰমিকক বঞ্চিত কৰি ৰাখে, আমাৰ আদিবাসী জনগোষ্ঠীক বঞ্চিত কৰি ৰাখে। এইবিলাকত এই মাছাজ
মাছাজ কৰা, এই ভৰি মালিচ কৰা, এই মূৰ ঘঁহি দিয়া, এই পিঠ ঘঁহি দিয়া, এইবিলাক কৰিব নালাগে। আৰু অনাগত দিনত যাতে এই বাংলাবিলাকত মানে কোনো ধৰণৰ মহিলা আৰু কোনো ধৰণৰ স্ত্ৰীক যাতে অন্তৰ্ভুক্ত নকৰে, যাতে কোনো ধৰণৰ কাম কাজৰ কাৰণে যাতে শ্ৰমে নিদিয়ে, সেইটো আমি চাহাবক আমি অনুৰোধ জনাই আছোঁ। আৰু লগে লগে এই যোনটো মেনেজাৰ, যোনটো চাহেবে এইটো ঘটনাটো কৰিছে, তেখেতে যাতে অকল এপিপিএল বাগানতে নহয়, কোম্পানীতে নহয়, অসমৰ কোনো ধৰণৰ বাগানত তেখেতে মানে চাকৰি পাব নালাগে। তেখেতৰ অৱস্থা দুৰৱস্থা হ'ব লাগে, কাৰণ তেখেতে বুজি পাব লাগে তেখেতে কি ডাঙৰ ভুল কৰিছে, আৰু এই ভুলৰ তেখেতে প্ৰায়শ্চিত পাব লাগিব, সাজা পাব লাগিব। এইটো আমাৰ আশা, সদৌ আদিবাসী ছাত্ৰ সন্থা আশাৰ দাবী হয়। ৰাতিপুৱা ভাগতে ডেপুটি মাজুলী চাহ বাগিচাৰ ডেপুটি মেনেজাৰৰ বাংগলত আমাৰ চাহ শ্ৰমিকৰ ছোৱালী দুজনী কাম কৰিবলৈ যায়। কিন্তু আমি কাম কৰি থকা অৱস্থাত আমি ইতিমধ্যে ছোৱালী দুজনীৰ পৰা আমি গম পালোঁ তেওঁলোকে ঘৰত আহি ক'লে, যাৰ কাৰণে আজি আমি মাজুলী চাহ বাগিচাৰ যিখিনি কাৰ্যালয় আমি ইয়াতে উপস্থিত হৈ আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈছোঁ যে ডেপুটি মেনেজাৰ গৰাকীয়ে কি কৰিছে, এই ছোৱালী দুজনী গৰাকীক এটেম্প টু ৰেপ কৰিবলৈ বিচাৰিছিলে। আৰু এই কথাটো আমি আমাৰ চাহ বাগিচাৰ ACMS হওক, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই হওক, লগতে আছাই হওক, আমাৰ যিখিনি আমাৰ দল সংগঠন আছে, এই গোটেইখিনি কথা আমি গম পাই আমি দল সংগঠনবিলাকে আৰু স্থানীয় ৰাইজে ওলাই আহি আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু যিখিনি কৰ্মকাণ্ড কৰিছে ডেপুটি মেনেজাৰ গৰাকীয়ে, ইমতিহাজ ৰহমান নামৰ ব্যক্তিজনে, এই ব্যক্তিজনে যাতে কোনো কাৰণতে তেওঁ যাতে হাৰি নাযায়, তাৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমাৰ যিখিনি আমাৰ প্ৰশাসন আছে, আমি প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে তেওঁলোকে আইনগতভাৱে যাতে ব্যৱস্থা গ্ৰহণ কৰে। আৰু আজিকালি আমি গম পাওঁ যে ছোৱালী দুজনী এতিয়া আজিৰ তাৰিখত আমি গম পাওঁ যিটো নেকি এক্ট এটা, যিটো আইন বা এটা যি ল এটা পাছ কৰা হৈছে, এই লৰ মতে যদি কোনো ছোৱালীক বা কোনো মানে ভণ্টিক যদি এটেম্প টু ৰেপ কৰা হয়, তো পক্সো যিটো নেকি ধাৰা এইটো লাগু হয়। আৰু যাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই পক্সোৰ যিটো নেকি ধাৰা, এই ধাৰাৰ অধীনতে যাতে এই দোষী যাতে শাস্তি পাব লাগে আইনগতভাৱে, তাৰ বাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা 8 ছাত্ৰৰ পৰা আমি অনুৰোধ জনাইছোঁ। हमारे माजुली शाह बागीचा के उदालगुड़ी डिस्ट्रिक्ट में जोनटा हंदन मिस्त्री साहब डिप्टी मैनेजर वो असली व्यवहार करिए नाबालिग बच्चा संगे माने बेया व्यवहार माने ओरकम व्यवहार नहीं करते लगे। इदिके मोदी सरकार बोले बेटी बचाओ बेटी पढ़ाओ बेटी बचाओ, लेकिन हमारे बेटी के लिए क्यों सुरक्षा नहीं खे। ऊपर से काम बोल के बांग्ला में हकाय, बांग्ला में काम ए माथा घोसा, ठेंग घोसा, कमर घोसा, एटा तो अश्लील व्यवहार होया है। और हमारे बेटी दर संगे जाते एरकम नहीं होते लगे। हमारे प्रशासन के हमारे दाबी जानाही और ओई विषय से आज हमारे धारणा करी जाते माने ओई दुईटा बेटी के न्याय लगे और प्रशासन जे हमारे के न्याय दिए। हमारे ओटा माने आंदोलनटा राखी এখন प्रशासन हमारे के की जवाब दिए, न्याय दिए ना नाई। मैनेजर के महिला गिला के राती 8टा 9टा 10टा कहाँ पार्टी गिला ले जाए और पार्टी से उधर के घुराए ने अंदर अनुरोध जाते महिला गिला के अपना राती तो पार्टी में नहीं लगता लगे, बांग्ला में काम नहीं देते लगे। और फैक्ट्री के टाइम टेबल ठीक नहीं, सकाले कখন 4 बजे से 4 बजे फजरे उधर घुमाई उठी आसे। এখন रास्ता में जंगल लाइन गिला जंगल है, बेटी छेना जने लाइन गिला जने माने भय है ওদেরকে ফজরে 4 বাজে হাকাই। আর কখন যদি মানে টাইম হিসাব মে ছুটি দিয়ে, এখন মুই 4 বাজে ধরলি তো 12 বাজে ছুটি হলে, আর 1 বাজে ধরলি তো রাতে 7 বাজে ছুটি হলে, ওই হিসাব মে মানে ফ্যাক্টরি মে ব্যবহার করে। আর রাতে অবশ্য এখন তো রাতে কাম নাই হচ্ছে। মুই যখন সে কাম ধরি, সব বাত বলছি, মুই যখন সে কাম ধরি রাতে কাম। মাজুলি শাহ বাগিচা में जी घटना घटलो जोनटा नाकि हमारे डिप्टी मैनेजर हमारे মাজুলি শাহ বাগিচা के जोनटा हमारे 2टा श्रमिकर ऊपर जी যৌন निर्यातन चलाए है, ওটা बहुत एकदम लज्जाजनक घटना। जेहेतु एखन तकुल ब्रिटिश भारत तथा आसाम से चली जाए है, किंतु ब्रिटिश के खुकन नीति एखन तकुल हमारे शाह बागीचा से नहीं जाए है। हमारे शाह बागीचा बा आदिवासी बोलले हमारे বিষয়ববীয়া तथा धनी व्यक्ति बा मालिक पक्षर एकटाई मतामत थाके जे एदेरके हमारे एकमात्र खुकन बा खुकन नीति बा दमन नीति एদের উপরে चलाते पारी। कारण ओদের हमारे बहुत माने बैकवर्ड सोचेन, हमारे प्रति ओদের कोनो श्रद्धा नाइके, हमारे प्रति ओদের कोनो मरम नाइके। ओদের एकटाई थिंग थाके जे चा बागीचाकेर मानुष लागेन बा आदिवासी लागेन, एদের से एकमात्र गुलाम रखे काम कराओ और एদের উপরে निर्यातन चलाई थाकुक। यदि ओদের हमारे आजी
শ্রমিক সস্তেন বা মানুষ সস্তেন। তো এই জনটা যে দুইটা চক্রিকের উপরে জনটা যৌন নির্যাতন আমাদের ম্যানেজার চলালো, ওই বস্তু বা ওই ঘটনাটা আজি মাজুলি বাগান মে নাই ঘটি থাকতে। আজি এটা ঘটা কারণ বা এটাই প্রুফ হলো যে আমাদের ম্যানেজমেন্ট, আমাদের শ্রমিক বা রাইজকের বা আদিবাসীকের উপরে ওদের কি চিন্তাধারা আছে ওটা আজ ওদের প্রমাণিত করলেন। ওটা জন্য মুই আমাদের অসম সরকার তথা আমাদের পুলিশ প্রশাসনকে একটাই দাবি জানাই যে জন ম্যানেজার আজি এই ঘটনা বা যৌন নির্যাতন করিয়ে ওর উপরে কঠোর ব্যবস্থা প্রদান করতে লাগে, তথা আমাদের অসম সরকার তথা ভারত সরকার যে আমাদের ছোৱালীকের উপরে নীতি নিয়ম বা যৌন নির্যাতনের উপরে নীতি নিয়ম করিয়ে ওইগুলা নীতি নিয়ম বা কঠোর আইন ওর উপরে লাগু হতে লাগে আর শাস্তি পাতে লাগে। যখন তো কোনো শাস্তি নাই পাবে আমাদের সরকার তথা প্রশাসনকে এটাই মানব যে ওদের भी আমাদেরকে মানে আদিবাসী বা আমাদের বাগান মে কাম করা শ্রমিকের উপরে ওদের भी আমাদের ওই সমান অধিকার বা সমান নজর সে আমাদেরকে নাই দেখে। আমাৰ ইয়াতে যিটো ডিপোজি মেনেজাৰে যিটো ব্যৱহাৰ কৰিলে নাবালক নহয়, ছোৱালীজনী অকণমান ধেৰে সৰু, ধৰক 18 বছৰৰ ছোৱালী। তো 18 বছৰৰ ছোৱালী যিহেতু তেওঁলোকৰ বাংলাত কাম কৰিছিলে, তো তেওঁলোকৰ বাংলাত কাম কৰাৰ সময়ত এনেকুৱা ধৰক অকল যিটো কামত মাতিছে সেই কামহে কৰাব লাগে ন। তো সেই কাম নকৰাই পেলাই তেওঁ মানে নিজৰ ব্যক্তিগত কাম কৰাব বিচাৰে। তো নিজৰ ব্যক্তিগত কাম কৰিবৰ কাৰণে বেলেগ ছোৱালী কেনেকৈ কৰিব নালাগে ন, কোনোবা ল'ৰা বা নিজৰ ঘৈণীয়েক আছে, নিজৰ ঘৈণীয়েকেহে কৰিব ন। তো বেলেগ ছোৱালীটো কৰিব নোৱাৰে ন সেনেকৈ। তো এইটো বহুত বেয়া কথা, তেনেকুৱা হ'ব নালাগে। আৰু ছোৱালীজনীৰ ওপৰত মেছেজ কৰিব গ'লে নানানটা বেয়া ব্যৱহাৰ কৰে। তো নানানটা ব্যৱহাৰ তেওঁক নিজে ভাবিব লাগিছিলে যে ছোৱালীজনী মোৰ ছোৱালীৰ দৰে, তো মই সেনেকৈ কৰিলে মোৰ ভাল নহ'ব, ছোৱালীজনী বাইচান্স কেতিয়াবা কিবা হৈ যাব পাৰে। তো যদি ছোৱালীজনী সাহস কৰি আমাক যদি নজনালে হয় বা তাই যদি কিবা এটা হৈ গ'লে হয়, তো সেই চাহেবটো জানো ৰিস্কটো ল'লে হয়, তেওঁলোকৰ ঘৰৰ পৰিয়ালকতো ৰিস্ক নল'লে হয়। সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ মহিলা কমিটিৰ ফালৰ পৰা, আৰু লগতে মই জানি শক্তিৰ ভাইচ প্ৰেচিডেণ্ট, তো আমাৰ দুয়োফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে ডিপোজি মেনেজাৰজনক মানে আমাৰ মাজুলীতেও নহয় বা আমাৰ এই কোম্পানীতে নহয়, মানে অল অসমত কোনো কোম্পানীতে মানে তেওঁ চাকৰিটো পাব নালাগে। আৰু চাকৰিৰ লগতে তেওঁ জেলতো যাব লাগিব। আৰু লগতে তেওঁলোকৰ মানে যিটো অত্যাচাৰ কৰিছে, মানে আমাৰ মতেতো তেওঁক ফাঁচিয়ে দিব লাগে। তথাপিও আইনে কি কৰে আইনৰ ওপৰত কথা, আমি সেইটো ক'ব নোৱাৰোঁ। যিহেতু আইনক আমি ময়ো ফেক্টৰীত কাম কৰি আছিলোঁ 12 বছৰ হ'ল ফেক্টৰীত কাম কৰা। তাৰপিছতে মোৰ ঘৰৰ অসুবিধাৰ কাৰণে মই বাগানৰ ফালে গুচি গ'লোঁ। তো এনেকুৱা বেয়া ব্যৱহাৰ আমাক বৰ্তমান কৰা নাছিলে, তো বাবুবিলাকক কৰা নাছিলে। তো আৰু ফাৰ্ষ্ট ইটো মানে পাইছোঁ আৰু এনেকুৱা।